সদায় মনত ৰাখিব, নিজৰ দুৰ্বলতা, ঘৰৰ সমস্যা, গোপন কথা, আপোনাক আনে কৰা অপমানৰ কথা, আপোনাৰ লগত হোৱা প্ৰতাৰণা, সেইবোৰৰ বিষয়ে যদি আপোনাৰ শত্ৰুৱে জানে, কেতিয়াবা সেইবোৰকে অস্ত্ৰ হিচাপে আপোনাৰ বিপৰীতে ব্যৱহাৰ কৰিব। অৱহেলাই কিন্তু কেতিয়াও আনক অৱহেলা কৰিবলৈ নিশিকায়, কাৰণ অৱহেলা পোৱাজনে ভালকৈ জানে তাৰ কষ্ট কিমান। জ্ঞান থাকিলেহে শব্দবোৰ বুজি পোৱা যায় আৰু অনুভৱ থাকিলেহে অৰ্থ বুজি পোৱা যায়। সঁচাই মানুহবোৰ বৰ আচৰিত। পচন্দ হ'লে বেয়াটো কেতিয়াও দেখা নাপায়, বেয়া পালে ভালটো দেখা নাপায়। প্ৰায় আমি সকলোৱে অলপ খ্যাতি লাভ কৰিব বিচাৰোঁ, কাম কৰাৰ পিছত অলপ প্ৰশংসা পাবলৈ মন যায়। আমি সকলোৱে জানো আমাক কোনযোৰ পোছাকত ধুনীয়া লাগে। তথাপি যেতিয়া নতুন পোছাক পিন্ধি ওলাই যাওঁ, তেতিয়া যদি কোনোবাই প্ৰশংসা কৰে আজি আপোনাক ধুনীয়া লাগিছে বুলি, তেতিয়া মনটো ভাল লাগে। কিবা এটা যত্ন কৰি ৰান্ধিলে, প্ৰশংসা কৰিলে মনত সন্তোষ পোৱা যায়। সকলো দুখ নোহোৱা হ'ল বুলি ভাবি মন ভৰি যায়। যেতিয়া কোনোবাই কয় আপুনি এই কামত পাৰফেক্ট, আপোনাৰ অবিহনে কামটো ঠিক নহ'ব, তেতিয়া অজানিতে আপোনাৰ আত্মবিশ্বাস বাঢ়ি যায়। আপুনি যদি এটা বিশেষ বিষয়ত দক্ষ হয়, তেন্তে কোনোবাই আপোনাৰ প্ৰশংসা কৰিলে মনটো ভাল লাগে। এই ধনাত্মক শব্দবোৰে জীৱনৰ ওপৰত বহুত প্ৰভাৱ পেলায়, নিজৰ ওপৰত আত্মবিশ্বাস বাঢ়ে। আপুনি কাৰোবাক ভাল নাপাব পাৰে, প্ৰশংসা নকৰিব পাৰে, কিন্তু আপুনি একো কৰিব নোৱাৰে। আপোনাৰ বাবে এইটো কাম নহয় বুলি কাকো নিৰাশ নকৰিব। কোনো মানুহে এদিনতে সকলো শিকি নাযায়। লাহে লাহে পৰিস্থিতিৰ জীয়াই থাকিবলৈ শিকি লয়, হয়তো বহুত বছৰৰ আগতে।